যিসকলৰ আমাৰ সংসদ বা বিধায়ক বা যিসকলে গুৰুত্বপূৰ্ণ বিষয়ত থাকে তেখেতসকলৰ ওপৰত দিল্লীত স্পেচিয়েল হোম মিনিষ্ট্ৰী সেল আছে, IB ইণ্টেলিজেন্স ব্যুৰো তেওঁলোকে তীক্ষ্ণ দৃষ্টি ৰাখে আৰু যদি কিবা কৰে তেওঁলোকক লগে লগেই তদন্ত ব্যৱস্থা কৰে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী কি হৈছে মই নাজানো, দিল্লীত তেখেতে নিজৰ গৃহমন্ত্ৰীৰ পদবীটো ল'বলৈ বিচাৰিছে নেকি, যে অমিত শ্বাহ নিষ্কৰ্মা, অমিত শ্বাহে নিজৰ গৃহ দপ্তৰটো চম্ভালিব পৰা নাই, সেইকাৰণে তেখেতক গৃহমন্ত্ৰীৰ দায়িত্ব লাগে। এই কথাটো অসমৰ কেবিনেটে সিদ্ধান্ত ল'ব নেকি? মই আচৰিত হৈছো যে 16 তাৰিখে আমাৰ ইয়াত মিড ডে মিল, আজি মই পাইছো দুপৰীয়াৰ আহাৰ দিব পৰা নাই। নৱেম্বৰ মাহত চৰকাৰৰ ধনৰ নাটনিৰ কাৰণে পইচাবিলাক লৈ গুচি গ'ল গুৱাহাটীলৈ। আজি মিড ডে মিল দিব পৰা নাই, যিটো সুপ্ৰিম কোৰ্টৰ এটা চৰকাৰৰ প্ৰতি দায়বদ্ধতাৰ কথা আছিলে, আমাৰ আঁচনি আছিলে যে ল'ৰা ছোৱালীসকলক পঢ়া শুনা কৰাব লাগে, সেই গতিকে দুপৰীয়া আহাৰ স্কুলত দিব লাগে। সেই মিড ডে মিল ভায়োলেট হৈ আছে। যিসকলে কলেজৰ শিক্ষক তেখেতসকলে আজি কেইবামাহো ধৰি দৰমহা পোৱা নাই, পেঞ্চনাৰসকলে কিজানি পেঞ্চন পোৱা নাই, সেইবিলাক কথা কেবিনেটত আলোচনা নকৰে। ভাৰতবৰ্ষৰ নিৰাপত্তা বিষয়টো কেন্দ্ৰীয় কেবিনেট কমিটি অন হোম এফেয়াৰ্ছ আছে, কেবিনেট কমিটি আৰু এক্সটাৰ্নেল মিনিষ্ট্ৰীৰ ওপৰত আছে, সেইবিলাকে আলোচনা নকৰা বিষয়টো অসমৰ মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিব বিচাৰিছে। ইয়াতকে আৰু হাঁহি উঠা কথা নাই। সেই গতিকে এই কথাবিলাক মাত্ৰ আমাৰ কংগ্ৰেছ দলক কিবা যিকোনো চক্ৰান্ত কৰি তেওঁলোকে ৰাইজৰ চকুত হেয় প্ৰতিপন্ন কৰিব বিচাৰে। সেই গতিকে এইবিলাক ষড়যন্ত্ৰ, তাতকে বেছি বা কম একো নাই। কিন্তু 18 তাৰিখে অহা 18 ফেব্ৰুৱাৰী তাৰিখে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ 900 কোটি টকা কিন্তু ঋণ ল'বলৈ গৈ আছে। এই কথাবিলাক আচলতে তেওঁ অসমৰ ৰাইজৰ কথা আঁতৰাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এতিয়াতো ঋণ মই কবলৈ বেয়া, এতিয়া যে মানে ক'ৰ পইচা আনি ক'ত লগাইছে ভগৱান জানে। এই যে কিছুমান গাঁৱত যে মানে মেকানিক থাকে, কিবা এটা বেয়া হলে খপকে লগাই দিয়ে, এইটো লগাই দিয়ে, সেইটো লগাই দিয়ে। আমাৰ মুখ্যমন্ত্ৰীয়ে মানে যিমান লাগিলে প্ৰফেচনেল কথা কওক, তেখেতে জোৰা টাবলি মাৰি চৰকাৰখন চলাই আছে আৰু ইয়াতকে আৰু মানে অসমৰ ৰাইজক ঋণগ্ৰস্ত কৰিছে। আৰু সুপ্ৰিম কোৰ্টে আজি দুদিন আগত কি ক'লে যে মুখ্যমন্ত্ৰীয়ে, মোৰ মনত আছে মই 11 চনৰ পৰা অসম বিধানসভাত আছো, তেখেতে আমাক কংগ্ৰেছ দলক আপোনালোকে সূতা কম্বেলৰ ৰাজনীতি কৰে বুলি গোৱাল গালি পাৰিছিল। তাৰপিছত তেখেতে বাজেটখন যেতিয়া পঢ়িছিল তেতিয়া কৈছিল যে চীন দেশৰ এটা কি কয় মানে প্ৰবাদ আছে যে মাছ খাবলৈ নহয় মাছ ধৰিবলৈ শিকাব লাগে। কিন্তু অসমত তেখেতে কি কৰি আছে, মাছ ধৰিবলৈ অৰ্থাৎ নিয়োগ সৃষ্টি কৰিব লাগে। নিয়োগ সৃষ্টি কৰা নাই, বিনা মানে অৰুণোদয় আঁচনি কিবা আঁচনি মানুহক মানে ভোট দিবলৈ বিজেপিক প্ৰলোভিত কৰিবলৈ কাম নকৰা মানুহক তেওঁ অনুদান দি আছে, যিটো সুপ্ৰিম কোৰ্টে এতিয়া কৈছে এইবিলাক ভাল কথা নহয়। সেই গতিকে এইবিলাক বিষয়ত আলোচনা হ'ব লাগে। অসমত কেনেকৈ নিয়োগ সৃষ্টি হ'ব পাৰে। আজি অসমৰ বাহিৰলৈ যুৱকসকল যায়, গৈ পেলাই তাতে বিভিন্ন ধৰণৰ অত্যাচাৰৰ সন্মুখীন হয়, ভাবুকিৰ সন্মুখীন হয় আৰু তেওঁলোকক কেতিয়াবা ট্ৰেইনত আহি থাকোঁতে নিৰুদ্দেশ হয়, ক'ৰবাত পৰি থাকে, কোনোবাই হত্যা কৰে। সেইবিলাক নিবনুৱাসকলক কেনেকৈ এটা সুৰক্ষিত ভৱিষ্যত দিব, তেওঁলোকৰ পৰিয়ালক এৰি পেলাই তাত গৈ ফেক্টৰীত কাম কৰিবলৈ যায়, যেতিয়া সামাজিক এটা বৈষম্যৰ সৃষ্টি হয়, সেইবিলাক বিষয়ত কেবিনেটৰ সূত্ৰ উদ্ভাৱন নকৰে সমস্যা সমাধানৰ। আৰু কি কি কৰি আছে আপোনালোকে নিজে চাওক। এয়া মুখ্যমন্ত্ৰীৰ অসমৰ ৰাইজৰ মূল সমস্যাৰ পৰা দৃষ্টি আঁতৰাই ৰখাৰ এটা অপচেষ্টা।